দলংখন এতিয়া শুভোদ্বোধন কৰিব আৰু খুব সুন্দৰকৈ দলংখন নিৰ্মাণ কৰিছে। কেইবাগৰাকী শিল্পীয়ে জড়িত হৈ আছে। শিল্পী আমাৰ লক্ষ্যজ্যোতি শিল্পী আমাৰ হৰজিৎ সিঙৰ বাম্ব কেইবাগৰাকী শিল্পী ইয়াত চিন্তা আছে আৰু এই গেটখনে আমাৰ নগাঁও চহৰলৈ বা বটদ্ৰৱা থানলৈ যোৱাৰ কাৰণে সকলোৰে কাৰণে সুবিধা হ'ব। এটা চিনস্বৰূপে ইয়াত যোৱাৰ কাৰণে সকলোৰে সুবিধা হ'ব। খন্তেকৰ পিছতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ এই ঠাইতে আহি উপস্থিত হ'বহি। মই ধন্যবাদ জনাম। যোৱা সময়খিনিত আমাৰ নগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত আজি খুব সুন্দৰভাৱে এভাগ তোৰণ ইয়াতে নিৰ্মাণ কৰা হৈছে। এইখিনি ঠাই আচলতে সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ প্ৰাকখনত আমাৰ নগাঁও সদৰ সমষ্টি আছিলে, কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই ঐতিহ্যমণ্ডিত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ অধ্যুষিত অঞ্চলটো আমাৰ ৰহা সমষ্টিৰ লগত অন্তৰ্ভুক্ত হৈছে। মই ধন্যবাদ জনাম, আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যে ৰূপক শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত খুব সুন্দৰকৈ এটা ইয়াতে তোৰণ নিৰ্মাণ কৰা হৈছে। কাৰণ যোৱা সময়খিনিত যেতিয়া গুৱাহাটীৰ পৰা আমাৰ বিভিন্ন যান বাহন যেতিয়া আহে ডাইৰেক্ট ওপৰ দি গুচি যায়গৈ, নগাঁৱলৈ সোমোৱা ৰাস্তাটো খেলি মেলি হয়। এতিয়াৰ পৰা সেই খেলি মেলিটো নাথাকিব। গতিকে এই তোৰণভাগ কৰাৰ ক্ষেত্ৰত আমাৰ নগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াই যিখিনি উদ্যোগ গ্ৰহণ কৰিলে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অতি সৌভাগ্যৰ বিষয় যে আজি এই আমাৰ তোৰণভাগ শুভ উদ্বোধন কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি এই স্থানত আহি কিছু সময়ৰ পিছতে উপস্থিত হ'ব। আৰু ইয়াৰ পিছতে আমাৰ শ্বহীদ 42 শ্বহীদ বীৰ আমাৰ মনবৰ নাথৰ যি প্ৰতিমূৰ্তি আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াৰ পৃষ্ঠপোষকতাতে নিৰ্মাণ কৰা হৈছিলে। ইয়াৰ পিছতে ইয়াৰ পৰা গৈ পেলাই আমাৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তিভাগ উন্মোচন কৰিব। তাৰপিছতে আমাৰ গৰখীয়া থানৰ ভক্তপ্ৰাণ ৰাইজৰ লগতে কিছু আলোচনাত মিলিত হ'ব। এইকেইটা কাৰ্যসূচীলৈ আজি মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ সমষ্টিত আহি পদাৰ্পণ কৰাৰ বাবে আমি অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ।